2024 চনত যদি তোমালোকে পেৰামেডিকেল কোৰ্সত এডমিশন লবলৈ ফৰ্ম ফিল আপ কৰিছিলা আৰু যদি এন্ট্ৰেন্স পৰীক্ষা দিছিলা তেতিয়াহলে তোমালোকে এতিয়া থাৰ্ড ৰাউণ্ড অৰ্থাৎ 3 নম্বৰ কাউন্সেলিঙত যাব পাৰিবা। 3 নম্বৰ কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। এতিয়া জনাই দিয়া হ'ব থাৰ্ড ৰাউণ্ড অৰ্থাৎ 3 নম্বৰ কাউন্সেলিং কেতিয়া হ'ব। 2025 চনৰ মাৰ্চ মাহৰ 18 তাৰিখত কাউন্সেলিং হ'ব। এতিয়া জনাই দিয়া হ'ব মাৰ্চ মাহৰ 18 তাৰিখত কাউন্সেলিঙত কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব। ইয়াতে কৈছে যে অল কেণ্ডিডেট প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এন্ট্ৰেন্স পৰীক্ষা 2024 চনৰ পেৰামেডিকেলৰ যিটো এন্ট্ৰেন্স পৰীক্ষা হৈছিল সেই এন্ট্ৰেন্স পৰীক্ষাত যদি 34 বা তাতকৈ বেছি নম্বৰ পাইছে তেতিয়াহলে যাব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে OBC, MOBC, NCL, SC, STP বা STS কেটেগৰীৰ যদি ছাত্ৰ ছাত্ৰী হয় আৰু যদি সেইসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনৰ পেৰামেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাত 31 পৰা যদি 34 ভিতৰত পাইছে তেতিয়াহলে মাৰ্চ মাহৰ 18 তাৰিখত যাব পাৰিব। এতিয়া জনাই দিব কাউন্সেলিং ক'ত হ'ব। কাউন্সেলিং হ'ব গুৱাহাটী 6 মাইল যাব লাগিব DME বোৰ্ড অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন এই বোৰ্ডত হ'ব দিনৰ 10টাৰ পৰা আৰম্ভ হ'ব। এতিয়া জনাই দিয়া হ'ব কাউন্সেলিঙৰ সময়ত কি প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব আৰু ফৰ্ম যিখন দিছে সেই ফৰ্মটো কেনেকৈ ডাউনলোড কৰি লগত লৈ যাব লাগিব জনাই দিয়া হ'ব। এই কাউন্সেলিং ফৰ্ম কিন্তু লগত লৈ যাব লাগিব। ডাউনলোড প্ৰচেছটো জনাই দিয়া হ'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱা তোমালোকে। ইয়াতে কৈছে যে প্ৰমাণ পত্ৰ কি বিচাৰিছে HS পাছৰ এডমিট কাৰ্ড মাৰ্কশ্বিট তাৰপিছত ইয়াতে উল্লেখ কৰিছে OBC MOBC কেটেগৰী হলে NCL টো লাগিব। তাৰপিছত যদি EWS কোটাত এপ্লাই কৰিছে EWS চাৰ্টিফিকেট লৈ যাব লাগিব আৰু যদি শৰীৰৰ কোটাত এপ্লাই কৰিছে শৰীৰৰ ৰেচিডেন্সিয়েল চাৰ্টিফিকেট লগত লৈ যাব লাগিব। অৰিজিনেল লগতে জেৰক্স কৰি লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব যে কাউন্সেলিঙৰ ফৰ্ম কেনেকৈ ডাউনলোড কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ডাউনলোড কৰিবলৈ কাম কৰিবা তোমালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা। লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'বা। হোৱাৰ পিছত এই পেজৰ তলত ইয়াতে চোৱা প্ৰথম যেতিয়া তোমালোকে ভিজিট কৰিবা ইয়াতে কি হ'ব মানে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ ডিটেইলছ খিনি লিখা আছে কিন্তু এই পেজৰ তলতে এই আৰ্টিকুলৰ তলত লিখা আছে চোৱা থাৰ্ড ৰাউণ্ড কাউন্সেলিং বুলি লিখা আছে আৰু ইয়াতে কি আছে ক্লিক হিয়াৰ বুলি আছে। এই ক্লিক হিয়াৰ অপশ্যনত মানে ক্লিক কৰিলে নোটিছ ডাউনলোড হ'ব আৰু ইয়াতে চোৱা কাউন্সেলিং ফৰ্ম আছে আৰু ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিলে ফৰ্ম ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত তোমালোকৰ ফিল আপ কৰিব লাগিব। ইয়াতে কি কৈছে নাম লিখিব দিছে। প্ৰথম কৈছে এতিয়া মই ড্ৰ কৰিম ইয়াতে চোৱা নাম লিখিব দিছে ব্লক লেটাৰত মানে কেপিটেল লেটাৰত নাম লিখিবা। ইয়াতে ফটো লগাবা লেফ্ট অৰ্থাৎ বাওঁহাতৰ বুঢ়া আঙুলি দি ইয়াতে থাম্ব ইমপ্ৰেছন দিবা। তাৰপিছত ইয়াতে কৈছে যে নেম অফ দা কোৰ্স আৰ্লিয়াৰ এলটেড চিট কলেজ যদি আগতে চিলেকশ্যন হৈছিলে ফাৰ্ষ্ট ছেকেণ্ড কাউন্সেলিঙত সেই কলেজৰ নাম লিখিবা আৰু যদি এলট হৈছে য়েছ লিখিবা আৰু এই কলেজৰ নামটো লিখিবা। তাৰপিছত ইয়াতে কৈছে যে এডমিট হৈছিল নে নাই এডমিশ্যন লৈছিল নে নাই। ইয়াতে কৈছে যে যদি লৈছে নট লোৱা নাই যদি নট লিখিব লাগিব আৰু যদি লৈছিল তেতিয়াহ'লে য়েছ লিখিব লাগিব। তাৰপিছত ইয়াতে কৈছে পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে গাঁৱৰ নাম পোষ্ট অফিচ PS ডিষ্ট্ৰিক্টৰ এইখিনি ডিটেইলছ দিলেই হ'ব মোবাইল নম্বৰ। তাৰপিছত ইয়াতে এন্ট্ৰেন্স পৰীক্ষাৰ ৰোল নম্বৰ ইয়াতে কিমান ৰেংক পাইছে কিমান নম্বৰ পাইছে ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ইয়াতে লিখিব লাগিব। তাৰপিছত 31 ডিচেম্বৰ 2024 মতে যিটো সময় দিছে এই সময়মতে কেণ্ডিডেটৰ বয়স কিমান হৈছে ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াৰ অফ পাছিং হাইয়েষ্ট ছেকেণ্ডাৰী অৰ্থাৎ 12 পাছ কিমান চনত কৰিছে সেই চনটো ইয়াতে লিখিব লাগিব। তাৰপিছত নেম অফ কলেজ বা স্কুলৰ নাম লিখিব দিছে HSLC হায়াৰ ছেকেণ্ডাৰী মানে কোনখন কলেজ বা কলেজৰ পৰা পাছ কৰিছে ইয়াতে নামটো লিখিব লাগিব। ইয়াতে কৈছে যে আৰু পাৰ্মানেণ্ট ৰেচিডেন্ট অফ আছাম যদি অসমৰ হয় তেতিয়াহ'লে ইয়াতে টিক মাৰ্ক কৰি দিব লাগিব। তাৰপিছত ইয়াত কৈছে যে ৰিজাৰ্ভ কেটেগৰী হয় নে নাই ইয়াতে হৈছে মানে যদি হয় য়েছ কৰিব দিছে আৰু যদি নহয় ন টিক মাৰ্ক কৰিব দিছে। ৰিজাৰ্ভ কেটেগৰী কোনবিলাক STP STS OBC MOBC SC ফিজিকেল হেণ্ডিকেপ তাৰপিছত শৰীৰীয়া TGL আনএমপ্লয়ড ফেমিলি কোটা আৰু EWS বুলি আছে। তাৰপিছত ইয়াতে কি কৰিবা তোমালোকে ইয়াতে ফিজিক্সত কিমান মাৰ্কৰ পৰীক্ষা হয় হাই ছেকেণ্ডাৰীত
100 মাৰ্কৰ, কেমিষ্ট্ৰিত 100 মাৰ্কৰ হয়, বায়'লজিত 100 মাৰ্কৰ হয়, লিখি ল'বা। তাৰপিছত কি হ'ব, ইয়াতে কৈছে মাৰ্কছ অবটেইন। ফিজিক্সত কিমান পাইছা 100ৰ ভিতৰত ইয়াতে লিখিবা, কেমিষ্ট্ৰিত কিমান পাইছা, বায়'লজিত কিমান পাইছা। এতিয়া পিচিবি কিমান হয়, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি ইয়াৰ যিমান পাৰ্চেন্ট হয় ইয়াতে লিখিবা। টোটেল মাৰ্কছ মানে কিমান পাইছা, তিনিখন সাবজেক্ট মিলি ইয়াতে কিমান নম্বৰ পাইছা এইটো লিখিবা। তাৰপিছত ইয়াতে কি কৰিবা, যে পাৰ্চেন্ট কিমান হৈছে, তিনিটা সাবজেক্ট মিলি পাৰ্চেন্ট কিমান হৈছে ইয়াতে লিখিবা। এইখিনি কমপ্লিট হোৱাৰ পিছত ইয়াতে সিগনেচাৰ কৰিবা। তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ সিগনেচাৰ ইয়াতে লিখিব লাগিব, আৰু ইয়াতে উল্লেখ কৰিছে ইয়াতে একো লিখিব নালাগে, এইটো মেন্ডেটৰী নহয়, বাধ্যতামূলক নহয়। তাৰপিছত ইয়াতে কৈছে যে মাৰ্কশ্বিট, এডমিট কাৰ্ড, এইচএছ পাছৰ, মেট্ৰিক পাছৰ, পিআৰচি, ৰিজাৰ্ভ কেটেগৰী যদি এপ্লাই কৰিছে এইবিলাক লগত লৈ যাব লাগিব। ইয়াতে উল্লেখ কৰিছে অৰিজিনেল প্লাছ জেৰক্স কৰি লগত লৈ যাব লাগিব, লগতে তোমালোকে ফটোও লৈ যাবা। এতিয়া কাম কৰা, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছো, লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি লোৱা। ডাউনলোডৰ লিংক এক্টিভ আছে,